আপুনি ক'ত যাই আছোঁ আমি এতিয়া? আমি আজি গা ধুব যাই আছোঁ। আমি বৰ্তমান গৈ আছোঁ গা ধুবৰ কাৰণে। বহুত ধুনীয়া লোকেশ্যনত যাই আছোঁ। আমি ঠাণ্ডা জেগাত যাই আছোঁ গা ধুবৰ কাৰণে। চ' আমাৰ লগ আহি পাল ইয়াতে এইবাৰ এতিয়া দুজন আহি পাল আৰু আগত গৈছে দুইজন আৰু মাছ মাৰি আছে এইফালে। বোলো গাইছ চাওক কি ধুনীয়া জেগাত আহি পাইছোঁ আমি। কি ধুনীয়া জেগাত আহি পাইছোঁ। এই নদী ৰাস্তাটো বহুতখিনি বেয়া কিন্তু জেগাটো চাবলৈ বহুতখিনি ভাল। আকৌ দেখিছে কিমান ডাঙৰ ডাঙৰ পাহাৰ আছে, পাহাৰ মানে দেখিছে না? অ' মাই গড, দেখিছা? ঐ কি কৰা? গাধুৱা যা আগত। আমাৰ লোকেশ্যনটো আহি পালোঁ, দেখিছে নাই গাইছ? চ' গাইছ ইমান ধুনীয়া লোকেশ্যনটো, মানে পৰিৱেশটো ধুনীয়া, জেগাটো ভাল আছে। চাৰিওফালে ডাঙৰ ডাঙৰ পাহাৰ ইয়াতে। তো এনেকুৱা নিচিনা নদী আছে, মানে বহুতখিনি ভাল লাগে। তো এনেকৈ বহুতখিনি ভাল আছে জেগাটো, আপোনালোকে আহিব পাৰে। তো সেইটো জেগাটো হ'ল ৰাংচেং বুলি কয়। তো ৰাংচেঙত আহিব আপোনালোকে, আহি পেলাই এনেকুৱা নিচিনা জেগা চাব পাব। আৰু সেইটো ছাইডেও মানে ৰাস্তা আছে, তো অলপ আগলৈকে বাইক যায়। তাত আগলৈও মানে জেগা আছে চাবৰ কাৰণে, তো আহি চাব পাৰিব আপোনালোকে।